আহি আছে বিধানসভাৰ নিৰ্বাচন, কিন্তু নিৰ্বাচনৰ পূৰ্বে হাই এলাৰ্ট জাৰি কৰা হৈছে এখন ৰাজ্যত, আৰু হাই এলাৰ্ট জাৰি কৰাক লৈ এতিয়া আতংকিত হৈ পৰিছে সেই ৰাজ্যখনৰ জনতা। আমি বিহাৰৰ কথা ক'ব বিচাৰিছোঁ, কাৰণ বছৰৰ শেষৰ ফালে অৰ্থাৎ নৱেম্বৰ মাহত বিহাৰত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছে, আৰু নিৰ্বাচনৰ পূৰ্বেই পাকিস্তানৰ পৰা 3 সন্ত্ৰাসবাদীয়ে প্ৰৱেশ কৰিছে বিহাৰত। নেপাল হৈ এই 3 সন্ত্ৰাসবাদীয়ে, পাকিস্তানী সন্ত্ৰাসবাদীয়ে বিহাৰত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰিছে সুৰক্ষা এজেন্সিসমূহে, আৰু তাৰ লগে লগে এই 3 সন্ত্ৰাসবাদীৰ নাম ইতিমধ্যে পোহৰলৈ আহিছে। নাম হৈছে হাছনেইন, উছমান আৰু আদিল। ইতিমধ্যে এই 3 সন্ত্ৰাসবাদীৰ ফটো প্ৰকাশ কৰা হৈছে, আৰু এই 3 সন্ত্ৰাসবাদীৰ সন্দৰ্ভত যদি কোনো লোকে কিবা তথ্য দিয়ে তেনেহ'লে তেওঁলোকক 50,000কৈ টকাৰ পুৰস্কাৰ দিয়া হ'ব বুলিও ইতিমধ্যে ঘোষণা কৰা হৈছে। কাৰণ নিৰ্বাচন যিহেতু আহি আছে, আৰু নিৰ্বাচনৰ পূৰ্বে হয়তো বিহাৰত কুটাঘাতমূলক বা যিকোনো তেনেকুৱা ধৰণৰ কিবা কাৰ্যসূচী কৰিব পাৰে নেকি, তাক লৈ এতিয়া আতংকিত হৈ পৰিছে বিহাৰৰ জনতা। আৰু বিশেষকৈ এই খবৰ যিহেতু ইতিমধ্যে লাভ কৰিছে সুৰক্ষা এজেন্সিয়ে, গতিকে সেই 3 সন্ত্ৰাসবাদীৰ সুংসূত্ৰ বিচাৰি এতিয়া পুৰস্কাৰ ঘোষণা কৰা হৈছে। যিহেতু কিছুদিন পূৰ্বে, কেইবা মাহৰ পূৰ্বে যি কাশ্মীৰৰ পেহেলগামৰ ঘটনা সংঘটিত হৈছিল, পাকিস্তানী সন্ত্ৰাসবাদীয়ে যি ধৰণে সেই নৰসংহাৰ চলাইছিলে, সেই ঘটনাৰ পিছত অপাৰেশ্যন সিন্দুৰ, সেয়া এতিয়া এই সকলোবোৰ স্মৃতি এতিয়াও প্ৰত্যেকগৰাকী ভাৰতীয়ৰ বুকুত সতেজ হৈ আছে। তাৰ পিছত যিহেতু পাকিস্তানী সন্ত্ৰাসবাদীয়ে বিহাৰত প্ৰৱেশ কৰাৰ এই তথ্য পোহৰলৈ আহিছে, তাৰ বাবে এতিয়া সমগ্ৰ বিহাৰতে হাই এলাৰ্ট জাৰি কৰা হৈছে, যাতে এই 3 সন্ত্ৰাসবাদীয়ে কোনো কুটাঘাতমূলক কাৰ্যসূচী কৰিব নোৱাৰে। তাৰ বাবে সকলো লোককেই যাতে সকলো লোক সচেতন হৈ থাকে, আৰু যিকোনো লোকে যদি এই 3 সন্ত্ৰাসবাদীৰ কিবা খবৰ পায় তেনেহ'লে অচিৰেই সুৰক্ষা এজেন্সি বা আৰক্ষীক অৱগত কৰিবৰ বাবে সকলোকে জনোৱা হৈছে, আৰু হাই এলাৰ্ট জাৰি কৰা হৈছে বিহাৰত।